আমাৰ ৰাজ্যত কেতিয়াও দেখা পোৱা নগৈছিল কোনোবা এটা নিযুক্তি দিবলৈ হাতত লোৱাৰ লগে লগে বহু গোচৰ আৰু ৰিজাল্টৰ পিছত হোৱা বিতৰ্কই আমাৰ চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় স্বচ্ছতাক নোহোৱা কৰিছিল যুৱক যুৱতীৰ মাজত সন্দেহ আৰু অবিশ্বাসৰ বীজ ৰোপণ হৈছিল আৰু বাৰে বাৰে হোৱা আদালতত গোচৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰী নিযুক্তিৰ এক প্ৰকাৰ সীমিত সংখ্যকহে সম্ভৱ হৈছিল আমি যদি আগৰ কাৰ্যকালসমূহ চাওঁ কোনোবা এটা চৰকাৰে 5 বছৰত অতি বেছি 10ৰ পৰা 15,000 যুৱক যুৱতীক নিযুক্তি দিবলৈ সক্ষম হৈছিল কিন্তু আজি আমি স্বচ্ছতাৰ পথেৰে খোজ কাঢ়াৰ কাৰণে আমাৰ ৰাজ্যত 1,60,000 নিযুক্তি আমি 10 অক্টোবৰৰ ভিতৰত সম্পন্ন কৰিবলৈ সক্ষম হ'ম ইয়াৰ ফলত আমাৰ ৰাজ্যৰ চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে আৰু সকলোৱে এটা কথা বুজি উঠিছে যে আমি যদি চৰকাৰী চাকৰি পাব লাগে আমি পঢ়া শুনা কৰিব লাগিব ইয়াৰ ফলত আমাৰ ৰাজ্যত শিক্ষাৰো এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হৈছে আৰু আজি আমি ৰাজ্যত দেখা পাইছো যে আমাৰ শিক্ষা বিভাগৰ প্ৰতিটো মানদণ্ডতে আমি সুন্দৰ ফলাফল কৰিবলৈ সক্ষম হৈছো শিক্ষাৰ প্ৰতি ৰাইজৰ আস্থা উভতি আহিছে আৰু ৰাইজে আজি সম্পূৰ্ণভাৱে শিক্ষাৰ জৰিয়তে আমি নিযুক্তি পাম তেনে প্ৰক্ৰিয়াক আকোৱালি লৈছে ৰাজ্যৰ কেইটামান বিভাগত আমি এতিয়াও আৰু অধিক স্বচ্ছতাৰে নিযুক্তি কৰাৰ প্ৰয়োজনীয়তা আছে বিশেষকৈ আমি কাৰিকৰী ক্ষেত্ৰত কেনেকে আমি নিযুক্তি পাব পাৰো তাৰ কাৰণে লৰা ছোৱালীয়ে কি পঢ়িব লাগিব কি ধৰণে তেওঁলোক আগবাঢ়ি যাব লাগিব ইয়াৰ বিষয়ে আমাৰ বহু কেইটা বিভাগত আমি আৰু কিছু কাম কৰিবলৈ বাকি আছে মই ভাবো যে অনাগত দিনত ৰাজ্যৰ শিক্ষা ক্ষেত্ৰখনত এনেবোৰ কথা আলাপ আলোচনা হোৱাৰ লগে লগে আমি নিশ্চয় আৰু অধিক স্বচ্ছতা আৰু যোগ্য ছাত্ৰ ছাত্ৰীক আমি চৰকাৰী চাকৰিৰ বাবে আকৰ্ষিত কৰিব পাৰিম আজি হোৱা নিযুক্তিত আমি ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট এই পদত আমি 400ৰো অধিক যুৱক যুৱতীক 443 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি দিয়াৰ পথত আগবাঢ়িছো আৰু মই কেইটামান কথা পশু চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকৰ বা ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত আপোনালোকক ক'ব বিচাৰিছো আমাৰ ৰাজ্যত স্বাভাৱিকভাৱে আমাৰ প্ৰতিটো পৰিয়ালতে আমি জীৱ জন্তু পালন আৰু ইয়াৰ ব্যৱসায়ীকৰণ ইয়াৰ এটা স্বাভাৱিক প্ৰৱণতা এটা আমাৰ ৰাজ্যখনত অতীজৰে পৰা আছে কোনোবাই হাঁহ ৰাখে ঘৰত আৰু বিপদৰ সময়ত বা পৰিয়ালৰ অতিৰিক্ত উৎপাদনৰ বাবে কণীকেইটা মাকে বজাৰলৈ লৈ গৈ বা বজাৰত বিক্ৰী কৰে নহলে ঘৰৰ কাষৰ মানুহকে বিক্ৰী কৰে ঘৰত থকা মুৰ্গী ডাঙৰ কৰি আমি পৰিয়ালটোৰ উৎপাদন বৃদ্ধিৰ বাবে বিক্ৰী কৰা বা ঘৰৰ গাখীৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ পিছত আমি অতিৰিক্ত গাখীৰ বিক্ৰী কৰা ই আমাৰ সমাজৰ এক পুৰণা পৰম্পৰা জনজাতীয় লোকসকলৰ পৰা আৰম্ভ কৰি বৰ্তমান প্ৰায় সকলোৱে গাহৰি পালনৰ ক্ষেত্ৰতো যথেষ্ট
তেওঁলোক আগবাঢ়িছে আৰু ৰাজ্যত ভেটেনাৰী পশুপালনৰ জৰিয়তে এক গ্ৰাম্য অৰ্থনীতিৰ ভেটি নিৰ্মাণ হৈছে কিন্তু আজি যদি এই গ্ৰাম্য অৰ্থনীতিক আমি আন ৰাজ্যৰ লগত তুলনা কৰো তেতিয়াহলে আমি এতিয়াও বহু পিছুৱাই আছো গুজৰাটত প্ৰতিদিনে নিজৰ ঘৰুৱা প্ৰয়োজনীয়তা পূৰণ কৰাৰ পিছত প্ৰায় এক প্ৰকাৰ ক'ব গ'লে 2 কোটি লিটাৰ গাখীৰ উৎপাদন হয় আৰু গুজৰাটৰ গাখীৰেৰে আজি আমুল ব্ৰেণ্ড প্ৰতিষ্ঠা হৈছে আৰু অসংখ্য লোকে জীৱনৰ নিৰাপত্তা পাইছে কৰ্ণাটকৰ নন্দিনী ব্ৰেণ্ড ইয়াক নিৰ্মাণ কৰা হৈছে কৰ্ণাটকত উৎপাদন হোৱা গাখীৰৰ জৰিয়তে আৰু প্ৰতিদিনে কৰ্ণাটকত ব্যৱসায়ীকৰণৰ বাবে গাখীৰ উৎপাদন হয় 80 লাখ লিটাৰ তাৰ পৰিৱৰ্তে আমাৰ ৰাজ্যত এতিয়াও যদি আমি চাবলৈ যাওঁ অকনমান আগবাঢ়িছে কিন্তু 2 বছৰ 3 বছৰ আগলৈকে পুৰবিয়ে ক্ৰয় কৰা 20,000 লিটাৰ গাখীৰক বাদ দি আমাৰ ৰাজ্যত ব্যৱসায়িক ভিত্তিক গাখীৰক উলিয়াই দিয়াৰ সংখ্যা একেবাৰে কম আছিল কোনোবাই নিজৰ ঘৰৰ কাষত গাখীৰ উৎপাদন কৰি ঘৰত গাঁৱত বিক্ৰী কৰিছে হি এটা বেলেগ হিচাপ কিন্তু প্ৰসেসিং কৰিবৰ কাৰণে কৰ্ণাটকত 80 লাখ গুজৰাটত 2 কোটিৰ বিপৰীতে অসমত গাখীৰ উৎপাদন প্ৰসেসিংত আহা গাখীৰ আছিল 20,000 লিটাৰ লাহে লাহে বজালিকে ধৰি জাগিৰোড বজালিকে ধৰি কেইবাটাও গাখীৰ উৎপাদন কেন্দ্ৰ আমাৰ অসমত স্বাভাৱিকভাৱে নিৰ্মাণ হয় আৰু আজি আমি অসমত প্ৰায় 2 লাখ লিটাৰ গাখীৰ প্ৰসেসিংৰ বাবে আমি আনিবলৈ সক্ষম হৈছো এই ক্ষেত্ৰত আমাৰ অসমৰ ইমুল ওয়ামুল আৰু কন্যকা তথা সীতাজখলা সমবায় সমিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে কিন্তু 2 লাখ আৰু 80 লাখ লিটাৰ এক বহুত ডাঙৰ পথ আমি অতিক্ৰম কৰিবলৈ বাকি আছে ৰাজ্য চৰকাৰে এনডিডিবিৰ লগত 10 লাখ লিটাৰ গাখীৰ উৎপাদন সংশোধন আৰু বিপণনৰ বাবে আমি এটা নৰ্থ ইষ্ট ডেয়াৰী এণ্ড ফুডছ লিমিটেড নামৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰিছো এই প্ৰতিষ্ঠানটোৰ জৰিয়তে আমি অসমৰ বিভিন্ন জাগাত সংশোধনৰ বাবে ব্যৱস্থা হাতত লৈছো ধেমাজিত 1 লাখ লিটাৰ যোৰহাটত 1 লাখ লিটাৰ ডিব্ৰুগড়ত 1 লাখ লিটাৰ কাছাৰত 1 লাখ লিটাৰ আৰু বজালিত প্ৰায় 25,000 লিটাৰ আৰু আমাৰ গুৱাহাটীত পুৰবী ডায়েৰী বুলি য'ত কয় তাত 3 লাখ লিটাৰ এই ধৰণে আমি 10 লাখ লিটাৰ গাখীৰ উৎপাদনৰ এটা আমি লক্ষ্যত আগবাঢ়িছো গাখীৰ প্ৰসেসিং কৰাৰ পিছত এই গাখীৰেদি আমি বিভিন্ন জাগাত মাল্টি ব্ৰেণ্ড মিল্ক পাৰ্লাৰ আদি নিৰ্মাণ কৰিব খুজিছো মাখন দৈ ক্ৰীম